মাৰ্ঘেৰিটা টকলঙত গৰাখহনীয়াৰ ভয়াবহ মাটি ভেটি হেৰুৱাই নীলা তিৰপালৰ তলত জীৱন নিৰ্বাহ। মাৰ্ঘেৰিটা সমজিলা অন্তৰ্গত টকলঙত বুঢ়ীডিং নৈয়ে সৃষ্টি কৰিছে প্ৰবল গৰাখহনীয়া। বিগত ৩ বছৰৰ পৰা অব্যাহত থকা ভয়ংকৰ গৰাখহনীয়াৰ ফলত ১ নং টকলং গাঁৱৰ ৰাইজে মাটি ভেটি হেৰুৱাই আশ্ৰয় ল'ব লগা হৈছে নৈৰ পাৰত। এই বছৰ বুঢ়ীডিং নৈ বাঢ়নি পানীত গাঁওখনৰ ৬টাকৈ পৰিয়ালৰ মাটি ভেটি সম্পূৰ্ণৰূপে জাহগল নৈ বুকুত। মাটি ভেটি হেৰুৱাই ভূমিহীন হৈ পৰা পৰিয়ালকেইটা এতিয়া হাহাকাৰ অৱস্থা। নীলা প্লাষ্টিকৰ তিৰপালৰ তলত নৈ কাষত দিন অতিবাহিত কৰিবলগীয়া হৈছে দুৰ্ভাগ্য পৰিয়ালকেইটা। ইয়াৰ পিছতো চৰকাৰ প্ৰশাসনে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। স্থানীয় ৰাইজে অতি শীঘ্ৰে দুৰ্ভগীয়া পৰিয়ালকেইটাক পুনৰ সংস্থাপন দিয়াৰ বাবে দাবী উত্থাপন কৰিছে। এতিয়া কি পৰিস্থিতি মানে এতিয়া আমাৰ ধৰি লওক মাটি বাৰী নাই, আমি এতিয়া লোকৰ মাটিত মানে আজি চৰকাৰে মানে ত্ৰিপাল দুখন দিছিলে, এই ত্ৰিপাল কেইখন লৈ আমি তম্বু তৰি পেলাই তেনেকৈ আছোঁ আনৰ মাটিত। এতিয়া আমিতো সেই ত্ৰিপাল দুখন লৈ ল'ৰা ছোৱালী এতিয়া পৰিবাৰ লৈ আমি তেনেকৈ থাকিব নোৱাৰোঁ, কাৰণ কেলৈ সময়টো প্ৰায় বহুত সময় হ'লগৈ। এতিয়া আমাৰ ভাস্কৰ ছাৰে মানে টিম এটা পঠিয়াইছিলে, তেখেতলোকে স্পেচিয়েল টিম বুলি কৈছিলে। তেখেতলোকে ড্ৰোন চোন আনি কেনে তেখেতলোকে উৰুৱাইছিলে, আৰু তেখেতলোকে ড্ৰোনো উৰুৱাব নোৱাৰিলে বৰ ভালকৈ। তেওঁলোকৰ স্পাৰ্ট মানে হেৰি নাছিলে, অভিজ্ঞতা এটা নাছিলে তেওঁলোকে, কিন্তু হ'লেও উৰুৱাই চাইছিলে তেখেতলোকে। তাৰপৰা জল্দি কৰি দিম আপোনালোকক, এইখিনি পৰিস্থিতি আমি চালোঁ, ইয়াত ভালকৈ আপোনালোকক পঠিয়াই দিছোঁ ওপৰলৈ বুলি ক'লে। আজি এমাহ পাৰ হৈ গ'ল, তেখেতলোকে কোনো খা খবৰ নল'লে। আজি কালি পৰহি আকৌ পানী ঘণ্টাই ঘণ্টাই পানী বাঢ়ে আজিকালি নদীত। এতিয়া যিকণ মাটি আছিলে, ইয়াত আধা বিঘামান প্ৰায় মাটি আছিলে আমাৰ, এতিয়া এই কালি পৰহি পানী হ'ল, আকৌ এইখিনি লৈ গ'ল। এতিয়া আপোনালোকে নিশ্চয় আপোনালোকৰ এতিয়া নিউজ লাইভৰ দৰ্শকসকলক আহিছে, গতিকে তেখেতলোকে জানে যে মাটি বাৰী নাই। এতিয়া নিউজত দেখিব পাব তেখেতলোকে। আৰু এতিয়া চৰকাৰ মানে প্ৰশাসনৰ মানুহ আহিলেও তেখেতলোকে অকল ৰাস্তাটোৰ পৰা বেৰে ভিতৰলৈ আহিবলৈ নিবিচাৰে। তেওঁলোকে থাকে মেইন ৰাস্তাত। এতিয়া জেগাত আহিলে তেওঁলোকে দেখিব কি হৈছে মানুহখিনি। এতিয়া বিধায়কৰ কিছুমান মানুহ আহিলেও এই ওপৰৰ ভাল ৰাস্তাতহে থাকিব, কিন্তু গাঁৱলৈ নাহে তেখেতলোকে। সেই বাহিৰে ভাল ৰাস্তাতহে থাকিব, গাড়ী নোসোমায়, নোসোমায়, এইবোৰ ক'ব ৰাস্তা বেয়া। এতিয়া আমাৰ বিধায়কক কেইবাবাৰো মানে আমাৰ ইয়াৰ মহিলাসকলে অনুৰোধ কৰিছিলে তেখেতক আমাৰ টকলং গাঁওখন ৰাস্তা পদূলি চাবলৈ, নদীখন চাবলৈ। তেওঁ বাৰে বাৰে কয় গৈ আছোঁ, আজিলৈকে তেওঁ খা খবৰ নাই। কিন্তু ইলেকশ্যন যেতিয়া সময় পায় তেখেতলোকে তেতিয়া আকৌ এই ৰাস্তাবোৰতো মানে গাড়ী দৌৰাবলৈ কেনেকৈ পাৰে। এতিয়া মানুহৰ এই বিপদ সময়ত মানে গোট ল'বলৈ তেওঁলোকে কেনেকৈ নোৱাৰে। ভোট আহিলে মানে তেখেতলোকৰ গাড়ী মানে দৌৰাব পাৰে, তেতিয়া এই ৰাস্তাও তেতিয়া তেখেতলোকৰ কাৰণে ভাল হয়। এতিয়া আপোনালোকে এই মাটিডোখৰৰ কথা ক'বলৈ গ'লে এতিয়া আনৰ মাটিতে আছোঁ, আমাৰতো ইয়াত মাটিয়েই নাই। এতিয়া চাবলৈ গ'লে এইবোৰ গছ গছনি তামোল ইত্যাদি কৰি যিবোৰ আছিলে চব ফচল লোকচান কৰি আজি লৈ গ'ল পানীয়ে। তথাপিও আজি ইমান দিন হ'ল, আজি তেখেতলোকে শুই আছে, কাণসাৰ নাই। এতিয়া মই আহ্বানটো মানে এনেকুৱাই জনাইছোঁ, যেতিয়া আপোনালোকে চৰকাৰখনকে আশা কৰিছোঁ। আমাৰতো এতিয়া চৰকাৰী চাকৰি বুলিবলৈ নাই, আমি দিন হাজিৰা কৰা মানুহে। চৰকাৰে যাতে কিবা এটা আমাক ব্যৱস্থা দিয়ে। এতিয়া তেনেকুৱা চৰকাৰী মাটিও ভালেমান জেগাত আমি পৰি থকা দেখিছোঁ বা কিবা এটা কৰিছোঁ। বেলেগক আকৌ তেখেতলোকে আমাৰ গাঁৱৰ যিবোৰ থলুৱা মানুহবোৰক মানে আজি সংস্থাপন নিদিয়ে তেখেতলোকে, কিন্তু বাহিৰৰ মানুহক কিয় সংস্থাপন দিয়ে তেখেতলোকে জল্দি মানে তৎকালিকে কৰিব পাৰে। কিন্তু আমাৰ থলুৱা মানুহবোৰ এনেকুৱা এটা পৰিস্থিতিত মানে আজি ভুক্তভোগী হ'বলগীয়া আছে, তেওঁলোকে কেতিয়াও এইখিনি কাণ বা চকু কাণ নিদিয়ে। আৰু মোৰ বক্তব্য ইমানতে সামৰণি মাটি বাৰী গ'ল, 3 পুৰা কিনে গোটেই 3 পুৰা গ'লগৈ। এতিয়া বহিবলৈ জেগা নাইকিয়া হ'ল। লৈ গ'লে এইবাৰতো ঘৰে চৰে চব খতম। এইবোৰ আৰু তত বহিছোঁ আৰু কি কৰিব, উপায় নাই। এইবাৰ আমাৰ 4 ঘৰ, এইফালে 3 ঘৰ, 2 ঘৰ, উপায় নাই, লৈয়ে গ'ল আৰু। এতিয়া আপোনালোকে এতিয়া কেনেকৈ ক'ত আছে? য'তে ত'তে আছোঁ বা এয়া কোনোবা ঘৰ বনাই পেলাই কিমান দিন হ'ল এনেকৈ? এমাহ বেছিয়ে হ'ল এতিয়া বানপানী। এতিয়া নিজৰ মাটি বাৰী বুলিবলৈ আপোনালোকৰ আছে নাই, একো নাই, উপায় নাইকিয়া হ'ল। এতিয়া চৰকাৰে আপোনালোকক কি বুলি কৈছে? চৰকাৰে কি দিয়ে নিদিয়ে একো নেজানো। আজিলৈকে দিয়া ঢেৰ হ'ল আৰু যোৱা, আজি একো এটাই দিয়া নাই আজিলৈকে।
খাবলৈ দিছে না, ববলৈ দিছে না, শুবলৈ কাপোৰ কানিয়ে দিছে না, একোৱে দিয়া নাই। চৰকাৰী মানুহ বা মন্ত্ৰী MLA বিধায়ক বা পঞ্চায়তৰ কোনোবা এনেকুৱা মানুহ আপোনাৰ ওচৰলৈ এই খবৰ খাতি ল'বলৈ আহিছে নাই নাই নাই, এই প্ৰথমে আহিলা দুদিনে মানে এতিয়া নাই অহা নাই। এতিয়া আপুনি কি ক'ব বিচাৰে, কি বুলি ক'ব এতিয়া? এতিয়া উপায় দিব লাগিব আপোনালোকে, খাবলৈ ববলৈ দিবই লাগিব, ঘৰ দুৱাৰ দিবই লাগিব, মাটি দিবই লাগিব, ক'ত দিয়ে উপায় নাই। আপোনাৰ এখন গাঁওখনৰ নাম কি? টকলং, 1 নম্বৰ টকলং। আমাৰ এই দিহিং নদী গৰাখহনীয়াই মানে আমি এনেকুৱা পৰিস্থিতিত আছোঁ, মানে আমাৰ ঘৰ দুৱাৰ মানে গোটেই উটুৱাই লৈ গ'ল। আজি মাটি বুলিবলৈ অকণো নাই। এতিয়া লোকৰ মাটিত আমি আশ্ৰয় লৈ আছোঁ, আশ্ৰয় লৈছোঁ মানে আমি এতিয়া যিকেইখন আমাৰ হেৰি টিপাল মানে সেই হেৰি ফালৰ পৰা দিছিলে, সেই টিপাল কেইখনে আমি এনেকৈ তম্বু তৰি আছোঁ। আৰু আমাক চৰকাৰৰ ফালৰ পৰা আৰু বেলেগ একো সুবিধা দিয়া নাই। আৰু চৰকাৰে আমাক সুবিধা দিব বুলি আমি আশা কৰি আছোঁ। আৰু আমি আশা কৰিছোঁ যেতিয়া আমাক কিবা এটা কৰি দিবই লাগিব, আমাক ক'ৰবাত সংস্থাপন দিবই লাগিব, আমাক মাটি বাৰী কিবা এটা কৰি দিবই লাগিব। নিদিলে আমিতো এনেকৈ কেনেকৈ থাকিম? এতিয়া সেইখিনি এতিয়া চৰকাৰে কিবা এটা ব্যৱস্থা কৰি দিব বুলি আমি আশা কৰি আছোঁ। মানে আমি আৰু আশা কৰিবলৈ আমাৰ আৰু উপায়ো নাই, আমি নিজে কৰিবলৈ উপায় নাই, মানে আমি একেবাৰে অৰ্থহীন। এতিয়া আপোনালোকে এনেকৈ তম্বু তৰি কিমান দিন আছে? আমি এমাহ পাৰ হৈ গৈছে। প্ৰথম মানে যেতিয়া বানপানী হৈছিলে তেতিয়াই আমাৰ ঘৰ দুৱাৰ নাই, তেতিয়া উটুৱাই লৈ গ'ল। আমি তেতিয়াৰ পৰা মানে আমি এনেকৈয়ে তম্বু তৰি আছোঁ। চৰকাৰ প্ৰশাসনে আপোনালোকক কেনেধৰণৰ সহায় আগবঢ়াইছে? এতিয়ালৈকে চৰকাৰ প্ৰশাসনে আমাক একো সহায় সহযোগ দিয়া নাই। মাত্ৰ অকল টিপাল 2খন দিছে, সেই টিপাল কেইখনে দিছে বুলি আমি হেৰি জনাইছোঁ, মানে আৰু একোৱে দিয়া নাই আমাক।